Welcome back to my channel. আজি মই বেবিৰ কাৰণে হস্পিটেলৰ বেগত কি ভৰাম তাৰ এটা ভিডিও লৈ আহিছো আৰু ইয়াৰ আগৰটো ভিডিওত মই মাকৰ বাবে এটা হস্পিটেল বেগ ৰেডি কৰিছিলো আৰু তাৰ ভিডিওটো যদি আপোনালোকে চাব বিচাৰিছে তেনেহলে ডেসক্ৰিপচনৰ তাৰ লিংকটো দি দিয়া হৈছে আৰু এতিয়া আহক ভিডিওটো ষ্টাৰ্ট কৰো ইয়াসক মই বৰ ডাঙৰ বেগ লোৱা নাই এই ধৰণৰ এটা বেগ লৈছো আৰু ইয়াত মই কি ভৰাম আপোনালোকক দেখুৱাই গৈ আছো যেহেতু এতিয়া ঠাণ্ডা দিন হে কাৰণে মই এজোৰ সোয়েটাৰ লৈছো ইয়াসক আৰু আপোনালোকে বেবি কাৰণে কাপোৰ কিনলে সদায় ফ্ৰন্ট ওপেন লব তেতিয়া পিন্ধাবলৈও ইজি হয় ইয়াসক মই এজোৰ উলৰ কাপোৰ লৈছো সোয়েটাৰ হয় আৰু আগফালে এই ধৰণে বাটন আছে আৰু এয়া সক মই তিনটা লং পেন লৈছো এয়া দেখিছে তিনটা লং পেন লৈছো আৰু আপোনালোকে সদায় পেন কিনোতে এই বস্তুটো অকমান দীঘল লব যাতে ডাইপাৰ পিন্ধাবও আপোনালোকে পাৰে এদিছে এটো যেহেতু দূৰত আছে হেকাৰণে ডাইপাৰ যদি আমি পিন্ধাও তেতিয়া এই ধৰণৰ লং পেন বিলাক আমি ইউজ কৰিব পাৰো আৰু মই দুটা এক্সট্ৰা এনে কটন টাইপৰো এ পাতলা কটন টাইপৰো লৈ লৈছো এয়াসো এই ধৰণৰ দুটা লং পেন লৈ লৈছো টোটাল মই 5টা লৈছো আৰু ওৱান সিজ এয়াসো এয়া ভৰিলৈকে মোজা নিপিন্ধালো হয় এক্সট্ৰাকে এই ধৰণৰ ওৱান সিজ মই তিনটা টোটাল লৈছিলো আৰু ইয়াটো মই ফ্ৰন্ট ওপেন লৈছো এয়াসো বাটন থকা যাতে ডাইপাৰ যদি চেঞ্জ কৰিব লগিয়া হয় তেতিয়াহলে আমি গুটেই ড্ৰেছটো নুখুলিলেও হয় অকল তলৰ বাটন গিটা খুলি আমি ডাইপাৰ চেঞ্জ কৰিব পাৰো এসো অকল জাস্ট ইমানটো খুলি আমি ডাইপাৰ চেঞ্জ কৰিব পাৰো গটিকে ওৱান সিজ কিনিলো আপোনালোকে বন্ধ নিকিনিব এনেকে ফ্ৰন্ট ওপেন কিনিব আৰু নেপিস এসো মই এই ধৰণৰ এবাৰ নেপিস লৈছো তিনটা এটো মই জাস্ট আপোনালোকক দেখুৱাইছো মই এটো হস্পিটেল বেগত লৈ না যাও কাৰণ প্ৰথমতে তেহেতি যোনটো পটি কৰে লেট্ৰিন কৰে হেটো অকন ব্ল্যাকিশ টাইপৰ হয় আৰু হেটো ধুবলৈও দিগদাৰ গটিকে হেটো ডাইপাৰ কৰিলে একো টেনশন নহয় আৰু আপুনি পেলাই দিব পাৰে কিন্তু এই কাপোৰ যদি ইউজ কৰে তাৰ পৰা অটৰাবলৈ বৰ দিগদাৰ হয় হে কাৰণে মই এইকিটা নেপিস জাস্ট ঘৰৰ কাৰণে লৈ থৈছো আপোনালোকক দেখুৱাই দিছো এবাৰ সো এ বহুত দেখিছে সাইডটো আপোনালোকৰ এনেকে উঠি থাকে কাৰণে লিক নকৰে নরমাল যোনটো আমি কটনৰ নেপিস কিনো হেতুতকে এই ধৰণৰ নেপিস বহু গুণে ভাল আৰু ইয়াত আপোনাৰ এবাৰতে গুটে টিটি না যায় দুই তিনিবাৰ টয়লেট কৰিব পাৰে নেক্সট মই এয়াসক এটো এটা মই এক্সট্ৰা বেগ বনাই লৈছো যত মই তাৰ কাৰণে কেপ মিটেন্স সক্স এখিনি ৰাখিছো আৰু ইয়াটো মই তিনটামান টুপি লৈছো পাৰ ডে হিচাপত কাৰণ হস্পিটেলত 3 বা 4 দিনে থকা হয় নরমালি গটিকে সেই হিচাপতে মই কাপোৰ লৈছো এ সক্সও মই 3 জোৰ মান লৈছো আৰু এয়াসক আৰু মিটেন্সও লৈছো কাৰণ এতিয়া হিহতৰ নখবিলাক বহুত ধাৰ হৈ থাকে গটিকে মুখে সুকে আকুৰি দিয়া ভয়টো থাকে হে কাৰণে এই ধৰণৰ হাত মোজা পিন্ধাই থলে ভাল গটিকে এইগিটা বস্তু আপোনালোকে লবই আৰু এখিনতে মই কওঁ মই এক্সট্ৰা ফুল শাৰ্টটো কিনি থৈছিলো গৰম কাপোৰৰ হেগিটা মই ইয়াত দেখুৱা নাই কাৰণ হেগিটা মই অনলাইন অৰ্ডাৰ দিছিলো আৰু এতিয়ালৈকে আহি পোৱাহি নাই হে কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলো গটিকে মই ওৱান সিজো লৈছো আৰু তেনেকুৱাও লৈছিলো আৰু এটো দেখিছে এটো ইমাৰ্জেন্সি বেগ এটা বনাই থৈছিলো যাতে ডেলিভাৰি পিছত বেবি ডেলিভাৰি পিছত নাৰ্ছে যদি বিচাৰে আপোনালোকৰ কাপোৰ পিন্ধাব খুজে যদি বা নাৰ্ছে বিচাৰে তেনেহলে না হাজবেণ্ড বা লগত আপোনাৰ যোন যায়
তেওঁ ফটককৈ এইটো বেগ উলিয়াই পাই দিব পাৰে আৰু ইয়াত মই চাওক এইটো এটা 1/6 থৈছোঁ চাওক এইটো মই ফ্ৰণ্ট অপেনে লৈছোঁ আৰু ইয়াত মিটেন্সো এই ধৰণে আছে ভৰাই পাই এয়া দিছে এয়া ইয়াত আপুনি এক্সট্ৰাকৈ মিটেন্সো পিন্ধাব দৰকাৰ নাই ইয়াতে আছে আৰু এইফালে মোজাও দৰকাৰ নাই গতিকে এনেকুৱা এটা লৈছোঁ আৰু এটা থাৰ্মেল ৱেৰ লৈছোঁ এইটো এটা থাৰ্মেল যিহেতু ঠাণ্ডা হয় আৰু এতিয়া প্ৰথম তেহেঁতক এনেও ঠাণ্ডাটো বেছি আৰু এতিয়া আমি একদম তেহেঁতক ঠাণ্ডা লগাব নালাগে সেইকাৰণে মই এই ধৰণৰ এটা থাৰ্মেল ছেটো লৈছোঁ নেক্সট মই এয়া এটা টুপি এযোৰ মিটেন্স আৰু এযোৰ চক্স এইকেইটাও দি দিছোঁ লাগিলে ল'ব আৰু নালাগিলে নাই কিন্তু মই গোটেইকেইটা একেটাতে পেক কৰি থৈ দিছোঁ এটা ডাইপাৰ আৰু ডাইপাৰ আপোনালোকে পেণ্ট টাইপৰটো নল'ব এই ধৰণৰ টেপ থকাটো ল'ব যাতে পিন্ধাবলৈ ইজি হয় যেতিয়া তেতি ডাঙৰ হ'ব তেতিয়া আপোনালোকে পেণ্ট টাইপটো ল'ব পাৰে কিন্তু এতিয়া আপোনালোকে এই ধৰণৰ টেপটো ল'ব আৰু এইটো এটা নেপিচ লৈছোঁ নেপিচটো কিন্তু মই পিছত এই মোনাটোৰ পৰা আঁতৰাই দিলোঁ কাৰণ পিছতহে মই চিন্তা কৰিছোঁ যে নেপিচটো এতিয়া দিলে এনেই বৰবাদ হ'ব গতিকে মই নেপিচ আঁতৰাই দিলোঁ নেক্সট মই ডাইপাৰ লৈ লৈছোঁ এই ধৰণৰ বেলেগ এটা মোনাত লৈ লৈছোঁ 15-20টামান লৈ গৈছিলোঁ কাৰণ গোটেই ডাইপাৰৰ বেগটো লৈ যাব দৰকাৰ নাই ইমান ইউজো নহয় গতিকে এয়া 15টামান মই লৈ লৈছিলোঁ নেক্সট মই এখন টাৱেল লৈছোঁ এয়া চাওক হুডি টাইপৰ টাৱেল লৈছোঁ আৰু এই ধৰণৰ এখন ড্ৰাই শ্বীট ল'ব এখন খুব ভাল হয় এয়া চাওক ইয়াত আপোনালোকে বাচ্চাই মুতিলেও বেবীয়ে মুতিলেও ফটককৈ শুহি লয় আৰু আপোনাৰ বেডশ্বীটখন লেতেৰা নহয় এইখন মই কাপোৰ তাৰ চেঞ্জ কৰিব সময়ত পাৰি ল'বলৈ কাৰণে লৈছোঁ যাতে কাপোৰ চেঞ্জ কৰা সময়ত যদি সি পেচাব কৰি দিয়ে তেতিয়াও একো বেডশ্বীটখন বেয়া হোৱা ভয় নাথাকে আৰু নেক্সট এই ধৰণৰ এখন পানী কাপোৰো লৈছোঁ যাতে সি পটি কৰা টাইমত মই ইউজ কৰিব পাৰোঁ ড্ৰাই শ্বীটখনো ইউজ কৰিব পৰা যায় কিন্তু তাত পটি লাগি গ'লে আকৌ ৱাশ্ব কৰিব দিগদাৰ হয় পটি লাগি যোৱাও ভয় থাকে গতিকে এইখনত একো নাই আৰু যদি চফা কৰোঁতে লাগিও যায় আপুনি তিতা কাপোৰ এখনে মোহাৰি দিলে হৈ গ'ল আৰু এখন ইয়াৰ ভিতৰত আপোনাৰ স্পঞ্জ আছে গতিকে ছফ্ট হয় বেবীৰ কাৰণে কমফৰ্টো হয় নেক্সট মই এখন বেবী ব্লেংকেটো লৈছোঁ এয়া চাওক খুব ছফ্ট হয় ইয়াৰ কাপোৰটো এইখন মই অনলাইন কিনা নাই মই দোকানৰ পৰাই কিনিছিলোঁ লোকেল দোকানৰ পৰা চাওক হুডি টাইপৰ হয় খুব ছফ্ট হয় গতিকে এই ধৰণৰ এখন ব্লেংকেটো মই লৈ গৈছোঁ নেক্সট মই এখন এয়া বেবী ৰেপ কৰা এখনো লৈছোঁ এখন অপশ্যনেল হয় নিনিলেও হয় কিন্তু মোৰ ওচৰত আছিলে কাৰণে মই লৈ গৈছিলোঁ এয়া চাওক খুব ছফ্ট হয় ইয়াৰ কাপোৰটো পিছে আমি কোচত ল'ব সময়ত এইখন দি এই ধৰণে ৰেপ কৰি ল'ব পাৰে এয়া দেখিছে এই ধৰণে ৰেপ কৰি বেবীটো চিকিউৰ কৰি পাই আপোনালোকে কোচত ল'ব পাৰে আৰু উমো পাব এতিয়া এটা ইম্পৰ্টেণ্ট বস্তু দেখুৱাবলৈ লৈছোঁ যোনটো মই ভাবোঁ আপোনালোকে কিনিবই লাগে সেইটো হৈছে এটা স্লিপিং বেগ আৰু এইটো আপোনালোকে ট্ৰেভেল কৰা সময়ত ল'ব পাৰে আৰু কোচত লওঁতে বিশেষকৈ এইটো বহুত সুবিধা হয় কাৰণ বেবীটো ভৰি চৰি পূৰা ঢাক খাই থাকে আৰু মূৰটো ঢাক খাই থাকে আৰু বেবীও এটা ছাপৰ্ট পায় আপোনাৰো ল'বলৈ ভাল হ'ব কোচত ল'বলৈ কাৰণে আৰু এয়া চাওক এয়া এই দুই চাইডে এই ধৰণৰ জিপ চেইন আছে আৰু আপোনালোকে এইটো শোৱা টাইমতো ইউজ কৰিব পাৰে তাক শুৱাওঁ বুলি ক'লে এই ধৰণে শুৱাই পাই থৈ দিব পাৰে এয়া ৰাতিও আপোনালোকে ইউজ কৰিব পাৰে আৰু এয়া চাওক দেখিছে চেইনডাল মাৰিলে পূৰা চিকিউৰ হৈ গ'ল আৰু এয়া মূৰৰ চাইডেও আছে
যদি কোচত লয় তেনেহ'লে এই চেইনডাল মাৰি ল'ব যাতে বেবী মূৰটো ইফাল ইফাল নহয় আৰু শুৱাব সময়ত সেই ওপৰৰ চেইনডাল খুলি দিব আপোনালোকে এনেকুৱা বেগ এটা ল'বই এইটো এটা খুব ইউজফুল প্ৰডাক্ট হয় নেক্সট আৰু এটা ইম্পৰ্টেণ্ট প্ৰডাক্ট সেইটো হৈছে এয়া নেট স্মল টেণ্ট বুলি ক'ব পাৰে ইয়াতে আপোনাৰ আঠুৱাও লাগি থাকে চাওক ইয়াৰ লগত আপোনাৰ পিলো পোৱা যায় কিন্তু পিলোটো বৰ ভাল নহয় আৰু চাওক আৰু এনেকুৱা এটা ল'বই কাৰণ হস্পিটেলত ওলাই ওচৰত থাকিব পাৰে আৰু গতিকে ৰাতি বা দিনত শুৱাবলৈ হ'লে এইটো খুব দৰকাৰ পৰে আঠুৱাটো বেবীটো ধুনীয়াকৈ আঠুৱাৰ ভিতৰত সোমোৱাই ৰাখিব পাৰে মহে কামোৰাও ভয় নাথাকে গতিকে এইটো এটা বৰ ইউজফুল প্ৰডাক্ট এইটো মই আপোনালোকক কিনিবলৈ কম নেক্সট আপুনি ৱাইপছ অলপমান সৰহকৈ লৈ যাব কাৰণ তেহেঁতক গা চাও চফা কৰিব লাগিব আকৌ লেট্ৰিন কৰিলে বা পেচাব কৰিলেও চফা কৰিবলৈ লাগে গতিকে ৱাইপছ সৰহকৈ ল'ব আৰু আপোনাকো দৰকাৰ পৰিব মই এই ধৰণৰ সৰু সৰু দুটা মোৰ কাৰণে লৈছোঁ আৰু এই ডাঙৰ পেকেটটো বেবীৰ কাৰণে লৈছোঁ নেক্সট এটা মাগ লৈ যাব কাৰণ তেহেঁতি পটি কৰাৰ পিছত আপুনি কপা দি চফা কৰিবলৈ এটা মাগ লাগিব যাতে আপুনি ইয়াত গৰম পানী কুহুমীয়া পানী মিক্স কৰি ল'ব পাৰে আৰু লগত মই কপাহ লৈ গৈছোঁ কপাহো মই গোটেইটো নিয়া নাই মই আধাটো লৈ গৈছিলোঁ পেকেটৰ পৰা আধা পেকেটমান লৈ গৈছিলোঁ 3 দিনৰ জোখাৰে আৰু বেবী সোৱাডল কৰি ৰাখিবলৈ মই এই ধৰণৰ মাছলিন ক্লথ 3খন লৈ গৈছোঁ নিউবৰ্ণ বেবীক যদি আমি মেৰিয়াই পাই ৰাখোঁ তেহেঁতি খুব ভাল পায় গতিকে আপোনালোকে সোৱাডল কৰিবলৈ এই ধৰণৰ মাছলিন ক্লথ বা কোমল কটন কাপোৰো ল'ব পাৰে গতিকে বেবী হস্পিটেল বেগত আপোনালোকে এইকেইটা বস্তুৱে নিব পাৰে এটা ইম্পৰ্টেণ্ট হৈছে এইটো স্মল টেণ্টটো এটা স্লিপিং বেগ আৰু ব্লেংকেট তাৰপিছত আপোনাৰ কটন নেপিছটো ইমান এতিয়া দৰকাৰ নপৰে সেইটো আপুনি ঘৰত আহি ইউজ কৰিব মই কিনিছিলোঁ কাৰণে দেখুৱাই দিলোঁ আৰু মই এই ধৰণৰ এটা ইমাৰ্জেঞ্চি পেকেট বনাই থ'ব যাতে বেবী ডেলিভাৰী টাইমৰ পিছত নাৰ্ছে বিচাৰিলে ঘপককৈ উলিয়াই দিব পৰা যায় আৰু ইয়াৰ পৰা মই কটন নেপিছটো পিছত উলিয়াই দিলোঁ আৰু ডাইপাৰ কিনোতে আপোনালোকে পেন টাইপৰ ডাইপাৰ নিকিনিব টেপ মৰা টাইপৰ ডাইপাৰ কিনিব যাতে এডজাষ্ট কৰিবলৈ সুবিধা হয় আৰু বাকী চাবোন শ্বেম্পু সেইবিলাক হস্পিটেলত দৰকাৰ নপৰে কাৰণ আপুনি 3 দিন বা 4 দিনে ৰাখে নৰ্মেলি আৰু সেইকেইদিনত আপোনাৰো তেনেকৈ বেবীক চফা কৰিবলৈ নোৱাৰে আৰু জাষ্ট ৱাইপছ দি মোহাৰি থ'লেই হয় আৰু কিনি পাই কিন্তু সেইকেইটা আপোনাৰ ঘৰত থৈ দিব কাৰণ কেইদিনমানৰ পিছতে আমি বেবীক গা চা ধুৱাম গতিকে এইকেইটা বস্তুৱে মই হস্পিটেল বেগত ৰাখিছিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু লগতে ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ বিষয়ে আপোনালোকে গম পাই থাকে থ্যাংক ইউ ফৰ ৱাচিং